সকলোৱে সমিল মিলেৰে গোটেই কামখিনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব কাৰণ এই পৃথিৱীৰ ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন ক্ৰীড়াৰ যোগেদি আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব ভাতৃত্ববোধ শক্তিশালী কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰজন্মক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব ক্ৰীড়া জগতৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক্ৰীড়া ক্ষেত্ৰখনক বিশেষভাৱে সঁহাৰি জনাইছে বিশেষভাৱে খেলুৱৈসকলক সহায় কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ ভৱিষ্যতৰ দিনত যাতে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ সৃষ্টি কৰিব পৰা যায় সেই লক্ষ্যৰে অলিম্পিক সন্থা গঠন হ'ব হ'বলৈ অহা অসমৰ প্ৰতিনিধিবৰ্গক আমি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অসম অলিম্পিক সন্থাৰ বাৰ্ষিক অসম অলিম্পিক সন্থাৰ সমূহ প্ৰতিনিধিবৰ্গক লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাজ্যিক ক্ৰীড়া সংস্থাসমূহৰ বিষয়ববীয়াসকল অসমৰ 100 বছৰ বয়সীয়া ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ এই প্ৰাংগণত অসম অলিম্পিক সন্থাৰ এটি ঐতিহাসিক সিদ্ধান্ত অহা অনুষ্ঠিত হ'ব আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা এই অনুষ্ঠানটো আমি আৰম্ভ কৰিব লৈছোঁ ইতিমধ্যে আমাৰ নিমন্ত্ৰণ বিষয়ববীয়াসকলকো যাতে অতিথিসকল তেওঁলোকৰ স্থানত বহাই দিবৰ কাৰণে আমি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে মই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি কামাখ্যা শইকীয়া ডাঙৰীয়াক মই দায়িত্ব নিমন্ত্ৰণ কৰিছোঁ সকলোকে হাস্য কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমাৰ মাজত সৌভাগ্য ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাত তেখেত অহাৰ বাবে তেখেতক সম্বৰ্ধনা জনাইছে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাব ইয়াৰ পাছতে আমি সম্বৰ্ধনা